শ্ৰদ্ধাৰ অসমবাসী ৰাইজলৈ মই স্বামী পৰশুৰামগিৰি মহাৰাজ নাগাবাবা সেনা প্ৰমুখ সনাতনী হিন্দু আৰ্মিৰ তৰফৰ পৰা অকণমান কথা মই ক'বলৈ আজি মই গৈছোঁ। অত্যন্ত মানে দুৰ্ভাগ্যজনক মানে কথাই আছিলে সেইখিনি সময় সেই জুয়ে পুৰা 83 বা সেই সশস্ত্ৰ সংগ্ৰাম যি আলফাৰ মানে কথা কৈছে অস্ত্ৰবিৰতিত থকা বা চিজফায়াৰ যে আলফা নেতা জিতেন দত্ত ডাঙৰীয়াই যিটো কথা কৈছে আজি মুকলিকৈ মই সঁচাই তেওঁৰ সেই কথাক মই সমৰ্থন জনাইছোঁ আৰু মই আদৰণি জনাইছোঁ সনাতনী হিন্দু আৰ্মিৰ তৰফৰ পৰা সেনা প্ৰমুখ হিচাপে। সেই অসম আন্দোলনৰ সময়ত সেই ছাত্ৰ নেতাসকলৰ যি অসম আন্দোলন হৈছিলে সেই বিদেশী খেদা অসম আন্দোলন আৰু তাৰপিছত হৈছিল সশস্ত্ৰ সংগ্ৰাম সংযুক্ত মুক্তি বাহিনী অসম আলফা নামৰ এটা সংগঠন হৈছিলে এই অসমত। প্ৰতিজন গাঁৱৰ এই অসমৰ প্ৰতিজন ডেকা বুঢ়া সকলোৱে মানে নিজে মনে প্ৰাণে আঁকোৱালি লৈছে সশস্ত্ৰ সংগ্ৰামী সেই আলফা সদস্যসকলক। হয়তো ময়ো ভাল পাইছিলোঁ, মই তেওঁলোকক মই নকওঁ যে মই ভাল পোৱা নাছিলোঁ, ময়ো ভাল পাইছিলোঁ। তেওঁলোকে খুব ভাল কাম কৰিব, অসমৰ হৈ কাম কৰিব, অসম মাতৃৰ হৈ কাম কৰিব, অসমৰ জাতি, অসমৰ ভাষা, অসমৰ সভ্যতা আৰু সংস্কৃতিৰ হৈ কাম কৰিব। আমি তেওঁলোকক খুব ভাল পাইছিলোঁ যদিও মই আলফা সদস্য মই নাছিলোঁ। মই এইবাবেই কৈছোঁ আজি এইখিনি সময়ত জিতেন দত্ত ডাঙৰীয়াই মানে আলোচনাপন্থী নেতা জিতেন দত্ত ডাঙৰীয়াই যিটো কথা কৈছে অতি মানে খুব চিন্তনীয় কথা কৈছে। তেওঁ এইখিনি কথা যদি জিতেন দত্ত ডাঙৰীয়াই সেই সশস্ত্ৰ সংগ্ৰামত থকা সময়ত যদি তেওঁ চিন্তা কৰিলেহেঁতেন আজি হয়তো অসমত এই বাংলাদেশীসকলে বা এই মিয়াসকলে মিয়ালেণ্ড বিচাৰিবলৈ তেওঁলোকে সাহস গোটাব নোৱাৰিলেহেঁতেন। বহু অসমবাসী অসমী ভাষী সুঠাম যুৱকক নৃশংসভাৱে হত্যা কৰা হ'ল। গুপ্তঘাতকৰ নামত বা মুক্ত হত্যাৰ নামতে নৃশংসভাৱে হত্যা কৰা হ'ল। সেই অসম আন্দোলনৰ সেই কাণ্ডাৰীসকল যেতিয়া ৰাজপাটত মানে এই বহিছিলে, যাক আমি অসম গণ পৰিষদ বুলি কৈছিলোঁ, সেই প্ৰফুল্ল মহন্তৰ নেতৃত্বত অসম গণ পৰিষদৰ সেই নেতাসকলৰ দিনতেই অসংখ্য সনাতনী হিন্দুক নৃশংসভাৱে হত্যা কৰিছিলে। গুপ্ত হত্যাৰ নামত, গুপ্ত হত্যাই হওক বা মুক্ত হত্যাই হওক, হত্যা কৰিছিলে সেই আমাৰ সাংবাদিক, বৈপ্লৱিক সাংবাদিক বুলিয়ে মই কৈছোঁ শ্বহীদ পৰাগ কুমাৰ দাসক হত্যা কৰা, নৃশংসভাৱে হত্যা কৰা হৈছিলে সেই সশস্ত্ৰ সংগ্ৰাম কৰা সেই আলফা কেডাৰ বুলি আমি শুনিবলৈ আমি পাইছিলোঁ। কিমান দুৰ্ভাগ্যজনক আছিল তেওঁলোকৰ চিন্তাধাৰাত, তেওঁলোকৰ তেওঁলোকে বাংলাদেশৰ সেই বাংলাদেশীসকলৰ তলত তেওঁলোকে মানে বিক্ৰী মানে যোৱা বুলি ক'লেও হয়তো ভুল নহ'ব আজিৰ দিনত। এইবাবে মই কৈছোঁ সেই আলফাৰ দিনত বহু মতীয়া, ধৰি লওক আপোনাৰ ইটাভাটাই হওক বা য'তেই হওক, যাক আমি মতীয়া বুলি কওঁ, সেই হিন্দী ভাষী সেই সনাতনী হিন্দুসকলক নৃশংসভাৱে হত্যা কৰাই হওক বা উৎপীড়ন কৰাই হওক, মানে এই অসম ভূমিৰ পৰা তেওঁলোকে যাবলৈ বাধ্য কৰাইছে সশস্ত্ৰ সংগ্ৰামীসকলে। আৰু তাৰ সুযোগ লৈ সেই বাংলাদেশত আত্মগোপন কৰাৰ পিছত মানে তেওঁলোকে কি হৈছিলে, সেই বাংলাদেশীসকলৰ এই ৰম্যভূমি হৈছিল। তেওঁলোকে কোনো বাংলাদেশী, কোনো এই বিদেশীৰ ওপৰত তেওঁলোকে কোনো মাত মাতিব নোৱাৰা হৈছে সশস্ত্ৰ সংগ্ৰামী এই আলফা এই সদস্যসকলে বা এই আলফা নেতা এই পৰেশ বৰুৱা ডাঙৰীয়াই। আজি অসমৰ এই পৰিস্থিতিত আজি পৰেশ বৰুৱা ডাঙৰীয়াই কি প্ৰতিক্ৰিয়া মানে ব্যক্ত কৰে সেয়া এটা মোৰ লক্ষণীয় বিষয় হ'ব। য'ত অসমত মিয়ালেণ্ড মানে বিচাৰিব পৰা হ'ল এই পমুৱা মিয়াই, এতিয়া সশস্ত্ৰ সংগ্ৰামী সেই পৰেশ বৰুৱা ক'ত, কোনখন জংঘলত আছে তেওঁ এই পৰেশ বৰুৱা ডাঙৰীয়া? পৰেশ বৰুৱা ডাঙৰীয়া, আপুনি নিজৰ নাম, আপুনি নিজৰ উপাধি, আপোনাৰ নিজৰ সভ্যতা সংস্কৃতি আপুনি লুকাই আপুনি কোনোবা এজন কিবা নাম লৈছে, আপুনি অসমৰ ৰাইজে জানে। মোৰ নামটো ক'বলৈ মোৰ নিজৰে মই লজ্জাবোধ কৰিছোঁ। অসংখ্য যুৱক আপোনালোকৰ বাবে নিজৰ মানে জীৱনক তুচ্ছ কৰি প্ৰাণ আহুতি দিছিলে অসম মাতৃৰ হকে, আৰু আপোনালোকে কি কৰিলে আজি যাৰ ফলত অসমত মিয়ালেণ্ড বিচাৰিব লগা হ'ল। য'ত জিতেন দত্ত ডাঙৰীয়াই যিটো আজি কথা উল্লেখ কৰিছে এই সংবাদ মাধ্যমৰ এই সাক্ষাৎকাৰত, অত্যন্ত সৌভাগ্যৰ বিষয় যে এজন
আলোচনাপন্থী আলফা নেতাৰ মুখেৰে এইখিনি কথা ওলাইছে য'ত আলফাৰ সেইখিনি কাম যদি কৰিলেহেঁতেন আজি অসমত এই পমুৱা মিয়াই এই বাংলাদেশী মিয়াই ইয়াত মিয়ালেন বিচাৰিব কেতিয়াও নোৱাৰিলেহেঁতেন জয় অসম জয় হিন্দু ৰাষ্ট্ৰ আপোনালোকে এতিয়াও ভাবি চাওক আলফাক সমৰ্থন কৰিব লাগে বৰ্তমান সময়ত কি নালাগে মোৰ মতে আলফাক কেতিয়াও সমৰ্থন কৰিব নালাগে বৰ্তমান সময়ত এইবাবে মই কৈছোঁ তেওঁলোকে অসমৰ বাবে তেওঁলোকে চিন্তা কৰা নাই তেওঁলোকে অসমৰ ভাষা সভ্যতা সংস্কৃতিৰ কথা চিন্তা কৰা নাই তেওঁলোকে কিহৰ কথা চিন্তা তেওঁলোকৰ ল'ৰা ছোৱালী সেই বিদেশত আমি পঢ়ি থকা বুলি আমি শুনিবলৈ আমি পাইছোঁ তেওঁলোকৰ লক্ষ্যৰ উদ্দেশ্য কি আছিল অসমখনক সম্পূৰ্ণভাৱে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি মানে তেওঁলোকে এই সশস্ত্ৰ সংগ্ৰাম মানে চলাই গৈ যদি তেওঁলোকে আলোচনাত মিলিত হয় এই অসমখনক যদি অগ্ৰগতি আৰু প্ৰগতিৰ পথত যদি আগুৱাই লৈ গ'লহেঁতেন মই তেতিয়া এই আলফা নামৰ এই সংগঠনটোক মই মানে চেলুট জনালোঁ কিন্তু বৰ্তমান সময়ত তেওঁলোকক আমি কেতিয়াও স্বাগতম বা চেলুট জনা উচিত নহয় সকলো সনাতনী একত্ৰিত হওক জিতেন্দ্ৰ দত্ত ডাঙৰীয়াই যি পদক্ষেপ বা যি চিন্তা চৰ্চা কৰিছে যিসকল প্ৰাক্তন আলফা যিসকলে অসম ভূমিৰ বাবে তেওঁলোকে এই জংঘল পৰিত্যাগ কৰিছে শান্তিৰ পথত আহিছে তেওঁলোকে এই অশান্তি বিয়পাই থকা এই পমুৱা মিয়াসকলক খেদিবলৈ বদ্ধপৰিকৰ হওক চৰকাৰক সহায় কৰক চৰকাৰৰ পৰা অনুমতি লৈ যদি চৰকাৰে মানে সহস্ৰভাৱে মানে এই বাংলাদেশ খেদিবলৈ যদি অনুমতি দিয়ে প্ৰত্যেকজন প্ৰাক্তন আলফাই হওক বা আলোচনাপন্থী আলফাই হওক সকলোৱে ওলাই হওক আমি অসমখন আমি এই বাংলাদেশী মুক্ত কৰোঁ এই অসমখন আমি অগ্ৰগতি প্ৰগতিৰ পথত আমি আগুৱাই লৈ যাওঁ আমি অসমখনক আমি এটা এনেকুৱা আমি পৰিৱেশ দিওঁ য'ত আমাৰ শান্তি আৰু সম্প্ৰীতিৰে আমাৰ এই অসমখন অগ্ৰগতি প্ৰগতিৰ পথত যায় আৰু জাতি ভাষা সভ্যতা সংস্কৃতি আমি ৰক্ষা কৰিব সক্ষম হওঁ যদি আমাৰ ধৰ্ম থাকে আমাৰ জাতি ভাষা সভ্যতা সংস্কৃতি আমাৰ দেশ থাকিব এইভাবে কৈছোঁ জিতেন্দ্ৰ দত্ত ডাঙৰীয়াই যিষাৰ কথা কৈছে এই সংবাদ মাধ্যমৰ ওচৰত অত্যন্ত আদৰণি আমি জনোৱা উচিত আৰু প্ৰত্যেকজন লোকেই আমি একত্ৰিত হৈ এই বাংলাদেশী এই নিৰ্মূল কৰাৰ ক্ষেত্ৰত এই বাংলাদেশী খেদি পঠোৱাৰ ক্ষেত্ৰত অসমৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ডাঙৰীয়াক আমি সহযোগ কৰা উচিত মই সনাতনী হিন্দু আৰ্মীৰ তৰফৰ পৰা মই এইখিনি কথা সকলোকে মই আহ্বান জনাইছোঁ যদি চৰকাৰ প্ৰশাসনে আমাকো বিচাৰে নিশ্চয় আমিও যাম আমাক যদি হাতত হাতিয়াৰ দিয়ে এই বাংলাদেশী এই মিয়াবিলাকক খেলিবলৈ আমি নিশ্চয় এই হাতিয়াৰ লৈ এই অসম আৰক্ষীৰ লগত আমি একেলগে সহোদৰ ভাতৃ হিচাপে আমি কাম কৰিবলৈ বদ্ধপৰিকৰ হৈছোঁ অসম মাতৃৰ বাবে অসম চৰকাৰৰ বাবে এই বিজেপি চৰকাৰখনৰ বাবে কোনো এখন চৰকাৰৰ দিনত এনেকুৱা বলিষ্ঠ পদক্ষেপ লোৱা নাছিলে যি এই অসমত ভাৰতৰ এই প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই ভাৰতবৰ্ষত যি বিজেপি চৰকাৰ আৰু অসমত এই মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ডাঙৰীয়াৰ নেতৃত্বত যে অসম চৰকাৰ চলি আছে এই অসম চৰকাৰৰ এই নেতৃত্ব লোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ডাঙৰীয়াক আমি সকলোৱে সহায় কৰোঁ আহক আমি সকলোৱে ওলাই আহক আমি অসমখনক আমি বাংলাদেশী মুক্ত কৰোঁ জয় অসম জয় হিন্দু ৰাষ্ট্ৰ জয় হিন্দ যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক আমি বাংলাদেশী মুক্ত আমি অসম গঢ়িব লাগে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ডাঙৰীয়াক আমি সহায় কৰিবলৈ অসম আৰক্ষীক আমি সহায় কৰিব লাগে আমি জিতেন্দ্ৰ দত্তই যি পৰিকল্পনা যি চিন্তা কৰিছে আমি তেওঁক স্বাগতম জনাই তেওঁৰ লগত আমি সহযোগ কৰা উচিত বুলি মই ভাবোঁ জয় শ্ৰীৰাম ভুল হ'লে ক্ষমা কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত